এরাম দিন হইলে ধন কুটুম বড় চিন্তা করয় নিদ্রাস্তি আলাপেরা টিয়ায় হরয় এরা মিশা বিষয় মাত্র পরয় বিলাসম ইহে তুনে দেখই নৰেম আপোনাৰ বিনাশ দিন মহিলে ধন কুটুম্বৰ চিন্তা কৰে দিনত কেৱল ধন আৰু কুটুম্বৰ চিন্তা কেনেকে পাৰি ধন উপাৰ্জন কৰিব লাগে আলহী কুটুম্ব এইবিলাক আলহী কুটুম্বৰ চিন্তা কেৱল দিনত ৰাতি হলে কেৱল নিদ্ৰা মনুষ্য বোলে আধা নিদ্ৰাতে যায় আৰু এনেকুৱা কিছুমান নিদ্ৰা মাৰে যে আৰু দিনতো শুই থাকে বহুত সময় আধাৰো আধা বেছি নিদ্ৰা গৈয়ে মানে পাৰ কৰাই দিয়ে ইয়াতকৈ আৰু কিবা দুৰ্ভাগ্য আছে যিসকল সাধু সন্ত সন্যাসী বা ভাৰতত যিসকল মহান প্ৰকৃত সন্ত আছে তেওঁলোকে নিদ্ৰাটো কি কৰে কণ্ট্ৰল কৰিব পাৰে হাতৰ মুঠিত ৰাখিব পাৰে নিদ্ৰা এলাৰ্ম নিদিয়াকৈ তেওঁক জাগিব পাৰে আৰু কোনো ধৰণৰ এলাৰ্মৰ ব্যৱস্থাই নালাগে তেওঁক ৩টা বজাত উঠিম বুলি ক'লে তেওঁ ৩ ৰাতি উঠিব ব্ৰহ্ম মুহূৰ্তত উঠিব ব্ৰহ্ম মুহূৰ্তত জাগিব লাগে এই কৈছে যে আমাৰ তেনেকৈ নিদ্ৰাত গৈ থাকে নিচা বিষয়ত মাত্ৰ কৰে অভিলাষ কেৱল নিচা বিষয়ত অভিলাষ কেৱল পাম আৰু পাম আৰু পাম এই বুলি আমি কেৱল অভিলাষ কৰি থাকো আৰু অভিলাষ কৰোঁতে কৰোঁতে কি হৈ যায় ও ধন ধন বুলি মৈদান সাঁচি লৈ বহুত দিন খাম লম বুলি যাবৰে পৰতে টানি বাহিৰ কৰে ঘৰ চোৱা যাব বুলি ও বাছা মোৰ ঘৰ চোৱা যাব বুলি আমি নাখায়ো সাঁচি ৰাখো অকণমান খাম বেংকত বেলেঞ্চ ৰাখি আছে মৰাৰ দিনা দিব কোনোবাই তোমাৰ যিমানেই যি নাথাকক কিয় মৰাৰ দিনা যদি তুমি অকণমান ফুটা কৰি এটা লৈ যাব পাৰা বা কোনোবাই যদি লৈ গৈছে উদাহৰণ দিয়া এইকণে ধৰণী গীতা বুলি শেষত কৈছে দ্বাদশ স্কন্ধত ধৰণীয়ে কৈছে বোলে মোৰ এই বুকুতে কিমান কত দানৱ দৈত্য দানৱ কিমান উদ্ভণ্ডালি আছিল সিহঁত মৰি গল মোৰ বুকুত সিহঁতৰ হাড়া এডালো নাই তাতকৈ অহংকাৰ কৰি আছা ইমান কিহৰ অহংকাৰ তোমাৰ ইমান যে মোৰ কৰি মৰি আছা এই মোৰ মই এইবিলাকে অহং মম এইবিলাক মই মোৰ এইবিলাকে হল অহংকাৰ আৰু এইবিলাকৰ কাৰণে প্ৰভুসকল মানুহে কি কৰিব নোৱাৰে মানে ভগৱত প্ৰাপ্তি হব নোৱাৰে সেইটো নেদেখাই নৰে আপোনাৰ বিনা আৰু এইবিলাকৰ অন্ধ বা এইবিলাকৰ বশৱৰ্তী হৈ মানুহে কি নেদেখে নিজে যে বিনাশ হৈ গৈ আছে নিজৰ যে আয়ুস গৈ আছে এইটো নাজানে মানুহে জন্মদিন পাতি খুব মানে ফূৰ্তি কৰে এই যে বিনাশৰ কথাখিনিৰ পৰা কৈছে নিজৰ আয়ুস গৈ আছে মানুহে জন্মদিন পাতি খুব ফূৰ্তি কৰে আচলতে জন্মদিনৰ দিনা মানুহে দুখ কৰিব লাগে যে মোৰ এটা বছৰ গুচি গ'ল এনেদৰে আজিৰ পৰা 30 বছৰ গুচি গ'ল আজিৰ পৰা 50 বছৰ গুচি গ'ল সেইকাৰণে মানুহক বয়সৰ কথা বুলিলে বোলে বাপ আপোনাৰ বয়স কিমান হল নহয় আপোনাৰ বয়স কিমান গ'ল বুলি বুজিব লাগিব আপোনাৰ বয়স কিমান হল নহয় হল মানে আৰু কিমান আছে কিমান গ'ল তাৰমানে আপোনাৰ বয়স কিমান গ'ল আৰু কালিলৈ বা থাকিম নে নাথাকিম এইটো আমি কোনেও নাজানো সেইকাৰণে আপোনাৰ বয়স কিমান হল নহয় গ'ল আমাৰ বয়স গৈ আছে আৰু এইকাৰণে জন্মদিন পাতি ইমান ফূৰ্তি কৰাৰ কোনো ধৰণৰ কথা আহি নপৰে আগতে লাও কাটিছিলে লাও এটাত যদি কিবাকৈ যদি তেওঁ নিজৰ ল'ৰাটোৰ নামটো লিখি দিয়ে বা এনে যদি কিবা এটা নাম লিখি দিয়ে লাওটো কি নকৰিছিলে নাখাইছিলে লাওটো কি কৰিছিলে পেলাই দিছিলে আগৰ বুঢ়াসকলে এতিয়া কি কৰে কেকটো তেওঁ নিজৰ ল'ৰাটোৰ নামটো লিখিলে বা নিজৰ মৰমৰ ছোৱালীগৰাকীৰ নামটো লিখিলে লিখি তাকে ফুক মাৰি নমাব দিলে মমডাল যি আমাৰ সনাতন ধৰ্মৰ পৰিপতি নহয় মম এই মম জ্বলালে নিজেই ফুক মাৰি নমাই দিলে নমাই দি উঠি হেপী বাৰ্থডে বুলি কৈ দিলে আৰু এটা পিখাচ চৰিত্ৰ পিখাচ বুলি কৈছো একদম ইটোৰ মুখৰ পৰা ইটোৰ কামোৰা সিটোৰ কামোৰা সেইটো খায় দাঁতত তেওঁলোকে জানে অথচ কাৰ দাঁতত কি ভাইৰাছ থাকে বেক্টেৰিয়া থাকে জীৱাণু থাকে তেওঁলোকে আমাক জ্ঞান দিব আহে বোলে আমি একো নাজানো এতিয়া তেওঁলোকক প্ৰশ্ন কৰো মই তোমালোকে কোনটো বিজ্ঞানৰ ফালৰ পৰা কবা যে ইটোৱে কামোৰা কেক সেইটো খাব পাৰি পশ্চিমীয়া সংস্কৃতি এইবিলাক এইকাৰণে ৰাজীৱ খলিয়া বুলি এজন ঢুকাই গ'ল তেওঁ এটা গান গাইছিলে
পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ পশ্চিমৰ বতাহজাক পূব ফালে বলি আছে কোনেও খবৰেই ৰখা নাই এইবিলাক জন্মদিন আগৰ ৰজা মহাৰাজাসকল যেতিয়া যুদ্ধত যাব লাগে যদি কিবা কাৰণত চাকি গুচ নমাই যায় লগে লগে ভয় লাগে যে আজি যুদ্ধত মোৰ পৰাজয় হ'ব নেকি আৰে জীৱনৰ তুমি ইমান শুভ এটা দিনত তুমি কি কৰিলা মমডাল খুব মাৰি নমাই দিব দিলা আৰু অন্ধকাৰ মাতি আনিলা তোমাৰ জীৱনত আৰু সেইবিলাকে তুমি তাৰ ল'ৰাটোৰ নামটো লিখা কেকটোতে তুমি আটাই ভগাই খালা অৰ্থাৎ ল'ৰাটোকে মাৰি কাটি পিটিকি খোৱা হ'ল ইমানখিনি কৰি শান্তি নপলাল গতিকে ভকতে কিন্তু সেইটো নকৰে গতিকে যিমান পাৰি মই এই চেটটোৰ জৰিয়তে মই কৈছো প্ৰভুসকল জন্মদিন আয়োজন কৰিলে দৰকাৰ হ'লে এক পোৱা বুট আনিব যদি সামৰ্থ্য নাই এক পোৱা বুট আনি সাধু ভকত বৈষ্ণৱ দুজনক মাতিব একাইদা গীতা পাঠ কৰি হলেও ভাগৱত পাঠ কৰি হলেও অকণমান হলেও বা একো পাঠ নকৰিলেও এনে হলেও অকণমান আগবঢ়াই দি তেনেকুৱাকে কৰিব এই জন্মদিন তেনেকুৱা নহয় আমাৰ পশ্চিমীয়া সংস্কৃতি নহয় আৰু এফালৰ পৰা জন্মদিনত আমাৰ ইমান আনন্দ কৰিবলগীয়া কথাই আহি নপৰে এইটো দুখৰ দিন বাবসকল আৰু অকণমান আছে দেৰি হৈছে নেকি বাৰু মা বাপজন আহিছে দেৰি হৈছে নেকি না আপোনালোকে মোক ইংগিত এটা দি দিব কাৰণ মোৰ বেয়া লাগে কাৰণ আপোনালোকে যদি মোবাইল চাই থাকে ঘড়ী চাই থাকে তাৰমানে মোৰ এটা এনেকুৱা ধাৰণা হৈ যায় মানে লগে লগে বেয়া গৈছে নেকি এইটো এটা হৈ যায় গতিকে সেইকাৰণে আপোনালোকে মোক ইংগিত দিব আৰু অকণমান আছে এই মানে পাঠটোৰ মানে তাৰপিছত যদি হয় তেতিয়াহ'লে হেন জানি যাৰো ইচ্ছা মুখ্য বথাম পৰীক্ষিত তেৱে শুনি কথা বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত ও কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিলে নত হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা যিয়ে নেকি মুক্তিও বাঞ্ছা কৰে এনে প্ৰকৃত ভকতসকলে মুক্তিও বাঞ্ছা নকৰে মুক্তিত নিষ্ক্ৰিয় যিটো সেই ভকতক নমৌ ৰসময় মাধৱ ভগৱতী মাধৱ পুৰুষে প্ৰথমতেই কৈ গৈছে ভকতে মুক্তিও বাঞ্ছা নকৰে আৰু আমাৰ আজিকালি ভকত বিলাকে কি বাঞ্ছা কৰে বোলে তেতিয়া কোৱাৰ দৰে পুত্ৰং দেহি ভাজ্যাং দেহি বোলে দিয়ক আৰু প্ৰভু এইটো নাই সেইটো নাই 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 এইবুলি বাঞ্ছা কৰে কিন্তু প্ৰকৃত ভকতে মুক্তিও বাঞ্ছা নকৰে কি বাঞ্ছা কৰে হে প্ৰভু যাতে এই মাজগাঁওবাসী ৰাইজৰ সমস্তৰে মংগল হওক সমস্তকে যাতে তুমি কৃপা কৰা সমস্তৰে আয়ুষত বিঘ্নি শূন্য হয় যাতে প্ৰভু ভগৱন্তে কৃপা কৰি থাকা এইবুলিহে প্ৰাৰ্থনা কৰে প্ৰকৃত ভক্তই আৰু প্ৰভু তোমাৰ যাতে সেৱাত আমি ৰত হৈ থাকিব পাৰো হয়নে সপনে হলেও যাতে তোমাক দৰ্শন পাওঁ প্ৰভু বাস্তৱটো পাবৰ কাৰণে আমাৰ সামৰ্থ্য নাই হয়নে সপনে হলেও যাতে আমি তোমাৰ ছবি দৰ্শন কৰিব পাৰো এই হ'ল প্ৰভু ভগৱন্তক কৰা প্ৰাৰ্থনা ভকতৰ সেইকাৰণে ভকত আৰু অভকতৰ পাৰ্থক্য আছে এজন ভকতে আসনত বহাৰ লগে লগে তেওঁ বহাৰ লগে লগে গম পায় তেওঁ যে ভকত হয় আৰু অভকতে আহি আসনখনত থিয়াই থিয়াই বহি দিব তেওঁ কোনো তাতে যে নিয়ম আছে আসন লোৱাৰ নিয়ম আছে এইটো ভকতৰ বাহিৰে অভকতে নাজানে মনুষ্য হৈ যদি নাজানিলে কি হব স্নান সদাচাৰ বাক্য সদাচাৰ শৌচ সদাচাৰ এইবিলাক আছে এইবিলাক সদাচাৰ জানিব লাগিব তেতিয়াই হব গতিকে সেইকাৰণে ভকত মানে আমি কি কৰিব লাগিব আমি খ মানে ভোজ খোৱা ক মানে ক'ত কি আছে বিচাৰি ফুৰা ত মানে তালি টোপোলা বান্ধা এইজাত যদি ভকত হওঁ তেতিয়া নহব দেই প্ৰভুসকল মই ধেমালি উৰেৰে কৈছো ভোজ দিলেহে যাম অৰ্থাৎ খোৱা লোৱা থাকিলেহে যাম ক'ত কি আছে বিচাৰি ফুৰা আজি কি দিব কি নিদিব আৰু তালি টোপোলা বান্ধা মই ঘৰলৈ বহুত লৈ যাম এই বুলি যদি ভবা হয় তেতিয়াহ'লে এনেকে ভকত হলে নহব মই যদি আনক যদি তেনেকুৱাকে যদি মই এইবিলাক কণ্ট্ৰল কৰিব নোৱাৰো তেতিয়া নহব ভকত হব লাগিলে কি হব লাগিব ভৱদেৱ ভৱ বিমোচন ভৱ সংসাৰখনৰ পৰা কেনেকে মোচন হব পাৰি কেনেকে অহা যোৱা যাতায়াতটো বন্ধ কৰিব পাৰি অ শব্দে কৃষ্ণ ভগৱতী কেৱল কৃষ্ণ ভগৱতী কৰিব লাগিব ত শব্দে তৰণৰ উপায় হৰণ হৰণ মানে সৈতে ভ্ৰমণ কৰা ন শব্দে আনন্দ এই হল হৰণ আমাৰ ব্ৰহ্মবাদজনে কব এইবিলাক কথা খুব সুন্দৰকৈ গতিকে সেইকাৰণে প্ৰভুসকল আমি ভকতে যাতে আমি কি কৰিব পাৰো আমি নিজৰ আমি এইবিলাক বস্তু আমি মানে ত্যাগ কৰি কিছুমান বস্তু অদৰকাৰী বস্তু ত্যাগ কৰি আমি ভকত আৰু অভকতৰ মাজৰ পাৰ্থক্যটো যাতে ৰাখিব পাৰো যদি একো পাৰ্থক্য নাথাকে ভকত আৰু অভকতৰ কি হব আৰু তেনেকে থকাই ভাল হব গতিকে সেইকাৰণে ভকত বিলাক সদায় বেলেগতকৈ বেলেগ হৈ চলিব লাগিব এইটো বাধ্যতা
অকণমান হ'লেও বেলেগ হ'ব লাগিব চলন বুৰণ খোৱা লোৱা এইবিলাকত ৰাম বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত আৰু ভকতজনে কি কৰিব লাগিব কৃষ্ণৰ পাদ পদ্ম কি কৰিব লাগিব তেওঁ মনত স্মৰণ কৰিব লাগিব নবকঞ্জলোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণন পদুম ফুলৰ দৰে চকুহাল পদুম ফুলৰ পৰিধিৰ দৰে তেওঁৰ হাতখন এইবিলাক মনত পেলাব লাগিব ঈশ্বৰ কৃষ্ণৰ অভয় চৰণত কি কৰিব লাগিব শৰণ ল'ব লাগিব শৰণ লৈ সেইবিলাক বস্তু মনত কৰিব লাগিব মনত আনিব লাগিব কি কি তাতে অলংকাৰ আছে গুৰুৱে কেনেকে দিছে তেওঁক এইবিলাক চব মনত কৰিব লাগিব তেতিয়াহে ভকতৰ ভকতি সিদ্ধি হ'ব ৰাম নাৰায়ণ স্মৰণে পৰম মংগল এই মানে জীৱনৰ জন্মৰ সাফল মন্ত কালে হৰি স্মৰে যিটো অন্তম তাহাৰ মহিমা কহি কোনে পাৱে অন্ত নাৰায়ণ স্মৰণকে পৰম মংগল বুলি কৈছে নাৰায়ণ নাম স্মৰণ কৰাৰ লগে লগে পৰম মংগল হৈ যায় নাৰায়ণ স্মৰণ কৰিব লাগে এই মানে জীৱনৰ জন্মৰ সাফল জীৱ জন্ম লোৱাৰ এই হ'ল সাফল এই হ'ল সফল যি মানুহে জীয়াই থকা অৱস্থাত নামেই লোৱা নাই ইয়াৰ আগত কৈ গৈছে কিন্তু তেওঁ আত্মঘাতী সুইচাইড কৰা হয় গতিকে সেইকাৰণে প্ৰভুসকল কলে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত মানে ভাগ্যৰ অন্ত ইয়াতকৈ আৰু ভাগ্য নালাগে আৰু যিয়ে নেকি অন্তকালত হৰিক স্মৰণ কৰিব পাৰে ৰাম বুলি কৈ মৰিব পাৰে কৃষ্ণ বুলি কৈ মৰিব পাৰে যদি 3 মাহমান কৈ মৰিব পাৰে ভগৱানেতো নিজে ভাবে বোলে মই ধাৰে খালো ধাৰ খোৱা বুলি অনুভৱ কৰে ভগৱানে গতিকে সেইকাৰণে মৃত্যুৰ সমাজতে আমি কৃষ্ণ বুলিব পাৰো ৰাম বুলিব পাৰো আমি কোনো মানুহৰ ওচৰত গৈ কিবা খাব নেকি মোক চিনি পাইছে নেকি এইবিলাক কোনো ধৰণৰ প্ৰশ্ন কৰিব নালাগে তুমি কৃষ্ণক চিনিলেই হ'ল ৰামক চিনিলেই হ'ল এই বুলি ক'লে আমি এইখিনি ল'ব লাগিব তাহাৰ মহিমা কহি কোনে পাৱে অন্ত মৰণৰ সময়ত যিয়ে নেকি হৰি নাম লয় তেওঁৰ কথা কৈ কোনে অন্ত পাই বুলি কৈছে এবাৰ এজন পাপীয়ে হৰি নাম ল'লে এবাৰ মাত্ৰ নাম লৈছিলে বাকী জীৱনটো গোটেই পাপ কৰিলে এতিয়া যমৰাজাই হিচাপ গণি পিনি চাই দেখিলে যে এবাৰেই নাম লৈছে এতিয়া প্ৰশ্ন কৰিলে পাপীয়ে বোলে এবাৰ নাম লওঁতে এতিয়া কি হ'ব এবাৰ নাম ল'লে কি হয় আপুনি কওক পাপীয়ে প্ৰশ্ন কৰিলে মই যে এবাৰ যে ল'লো জীৱনটোতো বাৰু অপকাৰে কৰিলো অপকৰ্মই কৰিলো এবাৰ যে মই শুদ্ধ মানে যে কৃষ্ণ বুলি কৈছিলো এইটো কি হ'ব এতিয়া এইটো বিচাৰটো যমৰ লাগি গ'ল হাহাকাৰ বোলে এইটো মই উত্তৰ দিব নোৱাৰিম মই প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত যাম ব্ৰহ্মাদেৱে যদি উত্তৰ দিব পাৰে তেতিয়াহ'লে হ'ব ব্ৰহ্মাদেৱে ক'লে বোলে এই নামৰ মহিমাৰ কথা মই নাজানো এইবিলাক কথা মই এইবিলাক ভাবাই হোৱা নাই মইতো সৃষ্টি কাৰ্যত লাগি আছো ইমান দিনে এই বোলাচোন বোলে আমি হেৰিৰ ওচৰত যাওঁ এই আমি মহাদেৱৰ ওচৰত যাওঁ মহাদেৱৰ ওচৰত গ'ল মহাদেৱে ক'লে বোলে যাৰ নাম তেওঁ জানিব এতিয়া মই কি বুলি ক'ম আৰু এইটোতো আৰু এটা নামৰনো কি পৰিমাণ এইটো মই কি বুলি ল'ম এতিয়া কি বুলি ক'ম কি বুলি হিচাপ দিম তোমাক বোলে বোলাচোন এই বুলি যমৰে আৰু ব্ৰহ্মাৰে কান্ধত উঠি আহিলে এই পাপীটো আহি বৈকুণ্ঠত পালে এতিয়া পাপীজনটো যাব নোৱাৰে গতিকে তেওঁক বাহিৰতে ৰাখি থৈ মানে যমৰাজে গৈছে গৈ সুধিলে বোলে প্ৰভু বোলে আপোনাক এটা কথা সোধাই নহল বোলে এই একবাৰ নাম ল'লে কি হয় একবাৰ নাম ল'লে জীৱৰ কি গতি হয় এইটো মই আপোনাক সোধা হোৱা নাছিলো পাহৰি আছিলো তেতিয়া ভগৱন্ত পুৰুষে ক'লে বোলে হে যম একবাৰ নাম ল'লে এই যমৰে ব্ৰহ্মাৰে কান্ধত উঠি আহিব পাৰে এজন পাপী আৰু তেওঁ এতিয়া নাই তেওঁ এতিয়া পাৰিষদ হৈ গ'ল যিয়ে নেকি এবাৰ বৈকুণ্ঠত আহে তেওঁ আৰু পুনৰ ঘূৰি যাব নোৱাৰে এইটো জীৱ এতিয়া শংখচক্ৰ গদাবত লৈ থাকিব ল'লে গতিকে একবাৰ নাম ল'লে ইমানখিনি হয় এক নামে যত পাপ মানে কি কৰিব পাৰে
এক নামে শতপাপ নাকিবাব পাৰে ততেক পাতকি পাপ কৰিবই নপাৰে সিমানখিনি পাপ এজন পাপীয়ে কৰিবই নোৱাৰে যে একবাৰ নাম ললে যিমানখিনি পাপ নষ্ট হয় এই হল একবাৰ নাম লোৱাৰ কথা এতিয়া আমাৰ কোনোবাই হয়তো মনত ভাবিব পাৰে তেতিয়াহ'লে মই নাম ল'ম আৰু পাপ কৰি থাকিম এটা কাৰোবাৰ হয়তো মনত একো প্ৰশ্ন থাকিব পাৰে মই আজিৰ পৰা নাম ল'ম আৰু পাপ কৰিম প্ৰভুসকল ইয়াৰো এইটো মই মুধা মাৰি কৈছো মুধা মাৰা মানে কি এই আগতে ঘৰৰ চালত যেতিয়া মানে সেই এই নৰাৰ ঘৰবিলাক খেৰৰ ঘৰবিলাক আছিলে নহয় ওপৰত মুধা মাৰাৰ এটা নিয়ম আছিলে আজিকালি ৰেজিং ওলাল কিন্তু এতিয়া মুধা মাৰা বহুতে বুজি নাপাব পাৰে তাকে কৈছো এইটো মুধা মাৰি কোৱা বুলি কয় এতিয়া যিসকলে ভাবিছে বোলে মই পাপ কৰিম আৰু তেতিয়াহ'লে তেওঁলোকৰ কাৰণে কৈছো এই যেনেকুৱাকে এখন অৰণ্যত যেনিবা একদম দাবানত একদম জুই লাগি গ'ল কিন্তু তাৰ মানে এইটো নেকি বোলে আৰু তাতে অৰণ্য নহ'ব আৰু তাতে বন নগজিব আমি এখন বস্তি চাফা কৰিলো বেৰ বস্তি চাফা কৰিলো পৰিষ্কাৰ কৰিলো তাতে বন মৰা ঔষধে নিদিওঁ যেনিবা তাতে এইটো কি আৰু তাৰমানে বন নগজিবই নেকি আৰু গজিব ঠিক তেনেকুৱা পাপো তেনেকুৱা আজি আপুনি ভাগৱত কথা শুনিলে আজিৰ কাৰণে পাপ নাই এতিয়া কৃষ্ণ বুলি কৈছে পাপ নাই এইটো সঁচা আৰু অহাকালি যদি আকৌ একে পাপখিনি কৰি থাকে সেইকাৰণে নিৰন্তৰ বুলি কৈছে নিৰন্তৰে নহয় ৰাখি বোলা ৰাম ৰাম বুলি কৈছে সেইকাৰণে নিৰন্তৰ গতিত ৰাম নাম বুলিব লাগে বোলে আজি নাম ললো আৰু কালিৰ পৰা ল'ব নালাগে নহয় ল'বই লাগিব গতিকে সেইকাৰণে প্ৰভুসকল একৰ নামৰ ইমানখিনি এটা পাৱাৰ গতিকে এতিয়া কৈছে নাৰায়ণ স্মৰণে পৰম মংগল নাৰায়ণক স্মৰণ কৰিলে জীৱৰ পৰম মংগল হয় এই মানে জীৱনৰ জন্মৰ সফল এই মানে জীৱৰ জন্মৰ সাফল্য হয় আৰু এনেদৰে এতিয়া ক'লে যে তাহাৰ মহিমা কহি কোনে পাওঁতে যিয়ে নেকি অন্তকালৰ হৰি স্মৰণ কৰিব পাৰে তেওঁৰ মহিমা কহি কোনেও পাৰাপাৰ নাপায় হে ৰাম যিটো ব্ৰহ্মময় দেশ জগত নিখিল এৰাম যত পাপ পুণ্য সমস্ত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম এতিয়া ডাঙৰ কথা ক'লে যিটো ব্ৰহ্মময় দেশ জগত নিখিল এই নিখিল জগতত ব্ৰহ্মময় দেখা পাব লাগিব প্ৰভুসকল আৰু যিসকল প্ৰকৃত ভগৱান আছে এইটো প্ৰমাণো পাৱে মনত বুলি কৈছে এই যিটো নেকি আমাৰ নিৰি নৱসিদ্ধ সংবাদ আছে কৈছে যিটো ভকতক মায়া এৰিয়াকে প্ৰমাণো পাৱে মনত বুলি কৈছে প্ৰমাণ এই ভকতে এনেকুৱা পাব অৰ্থাৎ এই ভকতে এনেকুৱা প্ৰমাণ পাব সকলোতে যে ব্ৰহ্ম আছে ভকতে এই প্ৰমাণটো পাব কৈছে যিটো ব্ৰহ্মময় দেখুৱাই জগত নিখিল সমস্ত নিখিল জগতৰ ব্ৰহ্মময় দেখা পাব লাগিব ইয়াৰ আগত যিটো নেকি মই কৈছিলো আত্মাৰ কথা অকল মানুহৰ তাতে কিয় পশু পক্ষীৰ ভিতৰতো আত্মা দেখা পাব লাগিব আত্মাৰ ৰাম যত জীৱ জন্ম ইতাপ তন্দম অদানা গজাগ কায়া নারায়ণ কাহে ভকতি করুতেরা যত জীৱ জংগম কীট পতংগম জীৱ জগতৰ আনকি কীট পতংগ আদি কৰি যিমান আছে চবৰ ভিতৰত আমি ঈশ্বৰক দেখা পাবই লাগিব প্ৰভুসকল এতিয়া আমাৰ ভকত সমাজলৈ উদ্দেশ্য কৰি কেইটামান কথা কৈছো আমি ভকতসকলে যদি আজিলৈ যদি ইমান দিনৰ ঘৰত ভজন লৈ যদি মাছ বাদ দিব পৰা নাই মাংস বাদ দিব পৰা নাই কণী বাদ দিব পৰা নাই এইটো আমাৰ দুৰ্ভাগ্য হয় মহাপুৰুষে নাম ধৰি কৈছে মীন মৃগ ভকত অকাৰণে বৰি কৈছে নহয় কীৰ্তন মুখত কৈছে মহাপুৰুষে মীন মৃগ সাধুৰৰ অকাৰণে বৰি মীন নাম কাঢ়ি কৈছে মীন মাছে কোনোদিন কাৰো ভাতৰ কাঢ়ি খাব নাহে কিন্তু মাছৰ এনেকুৱা শত্ৰু বোলে বগলী তুই গৈছে খাবৰ কাৰণে ঘৰিয়ালেও গৈছে খাবৰ কাৰণে মানুহৰতো ফানেই ফান কাৱৈ লেঙি মাগুৰ লেঙি বা কি পুঠি লেঙি কিমান লেঙি আছে কিমান ডাঙৰ ডাঙৰ জাল আছে কাৰেণ্ট চট দি মাৰে মাছকেইটাই কোনোবা দিনা তোমাৰ পৰা ভাতৰ কাঢ়ি খাইছিলে এই হ'ল মাছক আমি অন্যায় কৰো এটা হ'ল মৃগ মানে হৰিণাই কেতিয়াও কাৰো অপকাৰ নকৰে আৰু সেই হৰিণকো চবে খাব যায় বাঘেও খাব যায় ভালুকেও খাব যায় মানুহও খাব যায় আৰু এক শ্ৰেণী হ'ল ভকত
ভকতে কেতিয়াও কাৰো ভাতৰ কাঁহী কাঢ়ি খাব নাহে প্ৰকৃত ভকতে কিন্তু ভকতৰ দুৰ্নাম এতিয়া বহুত ভকতৰ দুৰ্নাম বহুত প্ৰকৃত ভকতখিনিও দুৰ্নাম পাইছে কোনখিনিৰ পৰা 2 নম্বৰী ভকতৰ পৰা 1 নম্বৰী ভকতখিনিও দুৰ্নাম পাব লগা হৈছে আটাইতকৈ দুৰ্ভাগ্য পৰিতাপৰ বিষয় নিজে নিজে বুজি ল'ব কথাটো মই ক'ৰ পৰা কৈছো এজন ভকত হৈ ধুতি চোলা পিন্ধি যদি মদৰ দোকানত ঘূৰিব যায় এজন ভকত হৈ যদি তেওঁ আলহী আহোঁতে যদি নিজে মাছ মাংস নাখায় আলহী হোৱাৰ কাৰণে যদি তেওঁ টকা দিয়ে এইটো তেওঁৰ যোগ্য হ'ব চাব তৃতীয় স্কন্ধত কৈছে এই কথাবিলাক আৰু এই কথাবিলাক অনাদি বাতনতো শেষৰ ফালে কৈছে মই নাখাওঁ সঁচা কিন্তু যদি মোৰ ঘৰত যদি আলহী এজন আহিছে আলহীজন অহাৰ লগে লগে বোলে মই ল'ৰাটোক কৈছো বোলে বাবা তুমি যোৱা ব্ৰইলাৰ 1 কেজি লৈ আহাগৈ যোৱা গাহৰি লৈ আহা হ'ব কোনে পাত পালে চব ফচিলা যেনেদৰে এই যে এজন যদি অপৰাধী ড্ৰাগছ মাফিয়া হয় ড্ৰাগছ মাফিয়াজনে ধৰা পৰিলে তেওঁ ৰাতি কাৰ ঘৰত ভাত খাইছিলে কাৰ ঘৰত আছিলে কাৰ গাড়ী চলাইছিলে কোনটো লোকেশ্যনত আছিলে কাৰ মোবাইলৰ পৰা ফোন কৰিছিলে চব উঠাই লৈ যাব আলহী আহোঁতে কোনে মাংস আনিবৰ কাৰণে পইচা দিছিলে কোনে ৰান্ধি দিলে কোনে বাচিলে কোনে ধুলে কোনে খালে চব ফচিব বুলি কলো মই ৰান্ধি দিছো মই খোৱা নাই স্পষ্ট কথা কৈছো মই কেতিয়াও ৰাতি কথা নকওঁ স্পষ্ট কথা যেনেদৰে এজন অপৰাধীক যেনেকুৱাকে কৰায়ত্ব কৰি দিলে আৰ্মি পুলিচে যেনেকুৱাকে মাৰিব তেওঁক এফালৰ পৰা ধৰিব সোধপোছ কৰিব এজন ভকত হৈ যদি তেওঁ মাছ খাব বাদ দিব পৰা নাই মাছৰ ভিতৰত মই নাই বুলি কৈছে নেকি তেওঁ কণী হ'ল চৰাইৰ বীৰ্য চৰাই গৰ্ভ চৰাইৰ বীৰ্য কোনোবাই ভাজি খায় এনেকুৱা এজন ৰাক্ষসৰ নাম উদাহৰণ দিয়ক যদি কোনোবাই পাৰে কণী খাইছে এনেকুৱা এজন ৰাক্ষসৰ উদাহৰণ দিয়ক বোলে এইজন ৰাক্ষসে কণী খাইছে আৰু আমাৰ ভকতে বহুতে আপোনালোকৰ ইয়াত নাই আমাৰ ফালে বহুত দেখে কণী খায় কণী বিচাৰি বোলে মাংস নাখায় তো কণীটো কিছু নাই বুলি কৈছে মই ইয়াত নাই বুলি কৈছে মাছ ৰাতি অন্ধাৰতে একজাক বৰষুণ দিব নোৱাৰে কাল ঘৰৰ মুখত ৰখিব যায় এইবিলাক বজাৰ এইবিলাক কেনেকে যাৰ কাৰণে ভকত প্ৰকৃত ভকতসকলৰ নিন্দা ভজন হ'ব লগা হৈছে আজি বাতৰি কাকতত আপোনালোকে পাই আছে এইবিলাক কথা প্ৰকৃত ভকতসকলৰ নিন্দাৰ পাত্ৰ হ'ব লগা হৈছে তেওঁলোকৰ লগত দায়টো কিন্তু তেওঁলোকৰে হ'ব এইবিলাক কৰি থাকিলে গতিকে সেইকাৰণে প্ৰভুসকল আমি কেতিয়াও কোনো জীৱক আমি হিংসা কৰিব নালাগে কেতিয়াও মাৰিব নালাগে কণী কেৱল পিখাচে খায় কুকুৰেও নাখাইছিল কণী কেৱল পিখাচে খায় কণী বা চৰাই গৰ্ভ চৰাই বীৰ্য কেতিয়াও মানুহে খাব নালাগে মাছ কেতিয়াও মানুহে খাব নালাগে আৰু মাংসও খাব নালাগে এই মাংসটো মাছটো কি আৰু মাংস চৰাইটো যেনেকুৱাকে মাংস থাকে মাছৰটো গাৰ থকা মাংস বুলিয়ে কয় এইখিনিতো খোৱা হ'ল গতিকে সেইকাৰণে এইবিলাক খাব নালাগে পাৰিলে এইবিলাক বাচিব যদি আমি খাদ্য কণ্ট্ৰল কৰিব পাৰো এবাৰ চাব যে তেওঁ কিমানখিনি মানে জীৱনত প্ৰাণ পাব চাব এবাৰ যদি খাদ্য কণ্ট্ৰল কৰিব পাৰে খাদ্য যদি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে ভকতি একো সিদ্ধি হোৱা নাই সেইকাৰণে যিটো ভকতক মায়া এৰি আহে প্ৰমাণ পাৱে মনত বুলি কৈছে যি ভকতক এইবিলাক মায়া এৰি আহে তেওঁ প্ৰমাণ মনতেই পাব গতিকে সেইকাৰণে প্ৰভুসকল এই যে আমাৰ যে এইবিলাক যে ফচি আছো ইয়াৰ পৰা সৰাৰ উপায়টো কৈ আছো এতিয়া মই আপোনালোকক এটা কাহিনীৰে কৈ আছো এই যেনেদৰে জেলত কি থাকিলে পগলা ফাটেক বিলাক যে থাকে পগলা ফাটেক বিলাকত কি কৰে জানে পগলা বিলাকক যেতিয়া নেকি লৈ যায় এই ফুটা পাত্ৰ এটাত এনেদৰে পানী আনি থাকিব দিয়ে যোৱাচোন এই পানীখিনি আনি ৰখা এনেকৈ ফুটা পাত্ৰ এটাত পানী আনি ৰাখিব দিয়ে আৰু পানী আনি থাকোঁতে কি হৈ গ'ল এবাৰ এজন পগলাই ধৰি হঠাতে কৈ দিলে বোলে ছাৰ হেৰি নহয় এইটো ফুটা পাত্ৰত ক'ত পানী আহিব তই ভাল পাত্ৰ দি দিয়ক লগে লগে তেওঁক চাইড কৰি আনিব এই তই পগলা হোৱা নাই এইফালে আহ তই পগলা হোৱা নাই তই ভাল হৈ আছা তই পগলা হোৱা নাই আহ এইফালে আহ বুলি ঠিক ততো আমাৰ ইন্দ্ৰিয়বিলাক চব ফুটা আপুনি যিমানে কাম ভাবত নাযাওক যিমানে আপুনি জিভাৰ এই লোকবিলাক যিমানে যি নকৰক চব ফুটা বুলি কৈছো চব ফুটা আরে জিভাখুৰে ইমান দিনৰ পৰা মাছ খাই আছো কোনোবা দিনা জিভাখুৰে কৈছে নেকি আজি পৰা নালাগে যা কৈছে নেকি জিভাখুৰে কোনোবা দিনা কৈছে নেকি বোলে কাম ভাবত গৈ আছো ইমান দিনে তৃপ্তি পলাইছে কাৰোবাৰ তৃপ্তি নপলায় আৰু লাগে তাৰমানে কি এইবিলাক চব ফুটা আমাক নচুৱাই আছে মায়াই নচুৱাই আছে জানি ল'ব মায়াই নচুৱাই আছে গতিকে সেইকাৰণে আমি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় এই মন আখৰ দুটা উল্টা কৰিলে কি হৈ যাব নম হৈ যাব তাৰ ওচৰত প্ৰভু ভগৱন্তৰ ওচৰত নম কৰিব লাগে আৰু প্ৰভু ভগৱন্তৰ ওচৰত নম কৰিলে কি হৈ যাব বুলি কৈছে মুকং কৰোতি বাচলং
পুংদুং লংঘতি দিন যত্রিপাতমহং বন্দে পরমানন্দ মাধবম। এই মাধৱৰ যদি কৃপা থাকে মুম্বাইৰ কথা ক'ব পৰা হ'ব, ঘোঁৰায়ো পৰ্বত বগাব পৰা হ'ব যদি মাধৱৰ কৃপা থাকে। আমিও এই পগলা ভাটেকত থকা বুলি ধৰক প্ৰভুসকল, আমি ইয়াত এনেই মৰি আছো। এইবিলাক এই বিষয় ইন্দ্ৰিয় ভোগবিলাকত বাসনাবিলাকক বহুত বুলি লৈ আছো। আৰে ফুটা ইন্দ্ৰিয় কাম ক্ৰোধ লোভ মোহ মদ চব ফুটা। এই তত্ত্বটো যিদিনা গম পাব তেওঁ পুনৰবাৰ জনম মৰণৰ পাক চক্ৰত আহিব লগা নহয়। যিয়ে এই কথাটো জানিলে তেওঁ পুনৰবাৰ জনম মৰণৰ পাক চক্ৰত আহিবই লগা নহয়। ফুটা বুলি যিয়ে গম পালে, কাৰণ ভগৱন্তই জানে আৰু এই জানিলে এই আৰু এইবিলাক মোৰ চালটো বুজি পাই গ'ল, ইয়াক আৰু নপঠাও বাৰ বাৰ। কিন্তু নজনাবিলাকে খাই আছে। মই তেওঁলোকক প্ৰশ্ন কৰিছো, কি ইচ্ছা পলাইছে? ইচ্ছা পলাইছে আৰু নাখাওঁ বুলি কৈছে। আজি যদি অমুকখন ধাবাত ভাত খালে বোলে কালি অমুকখন ধাবাত ভাত খাম। কিয়? তোমাৰ জিভাৰ কিবা খোৱাটো মানে আৰু লাগে বুলি যে কৈ আছে। মই ইয়াৰ আগত যে কৈছো আপুনি আপোনাৰ বন্ধু বুলি নাম ঘোষাৰ ক'ত পাতি যে গাই দিলো, বেলেগ কোনো শত্ৰু নহয়, মই নিজে নিজৰ শত্ৰু তাৰ কাৰণত। আমি কাকো শত্ৰু জ্ঞান কৰিব নালাগে। সেইকাৰণে প্ৰভুসকল ভকত হব লাগিলে আমি কিছুমান নীতি নিয়ম মানিব লাগিব। যদি অভকতেও মাংস খায় ভকতেও মাংস খায়, তেতিয়াহ'লে ভকত আৰু অভকতৰ মাজত পাৰ্থক্য এটা থাকিল কি? পাৰ্থক্যটো এটা লাগিব। যেনেদৰে আমি আসনত বহুতে আমি নিয়মখিনি কৰিলো, কিন্তু আমি খোৱা লোৱাৰ ক্ষেত্ৰত যদি নিয়মখিনি নকৰো, ভকত আৰু অভকতৰ মাজত পাৰ্থক্য বা থাকিব কি? গতিকে সেইকাৰণে যদি পুলিচ কেইটাই যদি চোৰৰ লগত মিলি যায়, তেতিয়াহ'লে চোৰ আৰু পুলিচৰ পাৰ্থক্যটো বা থাকিব কি? যদি পুলিচেও যদি তাৰ পৰা আকৌ টেক্স লৈ উল্টাকে মানে এনেকুৱা যদি ধনবিলাক লয়, সৰকাই লয়। গতিকে সেইকাৰণে ভকত আৰু অভকতৰ মাজত পাৰ্থক্য নিশ্চয় লাগিব। প্ৰভুসকল দেৰি হৈ গৈ আছে, বাপজনৰ পৰা বহুত শিকিব লগা আছে। আমি ইয়াত কেইবোৰখিনিৰ পৰা ৰাখিলো, যিটো ব্ৰহ্মময় দেশ হয় নিখিল জগত, এই ব্ৰহ্মময় দেখা পাব লাগিব, এইখিনিৰ পৰা ৰাখিলো। এই জগতখনত চব ব্ৰহ্ম, যত পাপ পুণ্য সমস্ত নিগতিৰ হৰি পথাত তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম, আৰু সদায় মুখেৰে কেৱল ৰাম কৃষ্ণ নাম নেৰে, কেৱল ৰাম কৃষ্ণ। ৰাম বুলি কোৱাৰ লগে লগে আমাৰ বায়ুটো ভিতৰৰ পৰা বাহিৰলৈ যায়। মহ বুলি কোৱাৰ লগে লগে আমাৰ উল্টা কপত খায়, বায়ুটোৰ লগতে আমাৰ পাপ বিলাক যায় গুচি, মহ বুলি কোৱাৰ লগে লগে পুণ্যবিলাক আহি জমা হয়। ৰাম ৰাম যিমান উচ্চাৰণ কৰিব, ৰাম 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 এনেকুৱা শুনিও যাব পাৰে, তেতিয়া নাম বেছি উচ্চাৰণ হয়। চাবচোন মন কৰিব, আমি যদি ৰাম 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 এনেকে থাকো, ইয়াত কৈ ৰাম 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 এনেকে কৈ থাকিলে আৰু বেছি কি হৈ যাব, নাম ধন জমা হ'ব। গতিকে সেইকাৰণে এতিয়া আমাৰ এই যে পাপ বিলাক যে লাগি থাকে, এতিয়া কিছুমানে এই পাপটোৰ ক্ষেত্ৰত ভাবিব পাৰে মই দেখোন একো পাপে কৰা নাই, কাৰো পৰা একো কাঢ়ি খোৱা নাই, পাপ বিলাক ক'ৰ পৰা লাগিল? কোটি কোটি পাপ লাগি আছে। এই যে তুমি যে ইমান দিনৰ পৰা ব্ৰহ্মচৰ্য নষ্ট কৰিলা, ইমান দিন যে তুমি ব্ৰহ্মচৰ্য নষ্ট কৰিলা, এই যে ব্ৰহ্মচৰ্য তাৰ লগত যে কোটি কোটি যে জীৱবিলাক আছিলে, উপযুক্ত পাত্ৰ এটাত পৰিলেতো তাৰ পৰা এটা জীৱ সৃষ্টি হলহেঁতেন। তাৰ দায়িত্বটো কোনে ল'ব? সমস্ত পাপ। এই যে আগৰ জন্মৰ যিবিলাক পাপ, ধৃতৰাষ্ট্ৰই 100টা জন্মৰ কথাই জানিছিল। 101 নম্বৰ পাপটোৰ কথা পুৰা প্ৰশ্ন কৰিছিল, বোলে ভগৱান আপুনি মইতো 100টা জন্মৰ কথা জানো, আৰু মই এনেকে কিয় এইবিলাক হেৰি কৰিব লগা হ'ব, কিয় এইবিলাক ভোগ কৰিব লগা হ'ল? নহয়, তুমি 100 জন্মৰ কথাহে জানা, তুমি 101 জন্মৰ কথাটো মোক কোৱাচোন। তেতিয়া তুমি ৰজা আছিলা, ৰজা হৈ থাকোতে তুমি চিকাৰ কৰিব গলা, চিকাৰ কৰিব গৈ পশু পক্ষী এগালে এনেকুৱাকে ধুনীয়াকে 100টা সন্তান লৈ আছিলে। তেওঁলোকৰ পৰা কি হৈ গল, ৰজাক বেয়া লাগিলে এটাই আহি পেলাই কি কৰিলে, এই পক্ষীটোৱে আহি পেলাই কি কৰিলে, এই ৰজাই জুই পুৱাই আছিলে, আমাৰ দেশৰ ৰজা ভোকত তেনেকুৱাকে জুই পুৱাই আছে, ময়ে শৰীৰটো দি দিওঁ দে বুলি পেলাই কি কৰিলে, এটা পক্ষী আহি জুইতে জাপ দিলে। ৰজাই সেইটো খাই সন্তোষ থাকিব লাগিছিলে, আত্মজানিছে পক্ষীটোৱে, তেওঁ ৰজাই খাক দে, আমাৰ দেশৰ ৰজা জেপি বুলি। কিন্তু তাকে নকলি কি কৰিলে, ধৃতৰাষ্ট্ৰই ওপৰৰ ফালে চাই দেখিলে বোলে ইয়াতে তাৰমানে আৰু চৰাই আছে, আৰু কি কৰিলে, তেনেদৰে এই শৰেৰে বিন্ধি আৰু মতা চৰাইটোক তেনেকুৱাকে শৰেৰে চকু দুটা বিন্ধি পেলাই আনি ধৰিলে, আৰু বাকীকেইটা জুইত পুৰি পুৰি মাৰিলে। আৰু মতা চৰাইটো সেইকাৰণে কৈছে, হে ৰজা, তুমি যে এইবিলাক যে মানে তুমি দেখা নাপালা, শুনি শুনি মৰিলা, তুমি আগৰ জন্মত সেই মানে দেউতাকক তুমি কি কৰিলা, শুনাই শুনাই মাৰিলা এইবিলাক, কিন্তু তোমাৰ ভালৰ কাৰণে হৈছিল 101 জন্ম। তেতিয়াহ'লে চাওক আমাৰ আৰু কিমান পাপ আছে, আমাৰ কোটি কোটি জন্মৰ পাপ আছে। সেইবিলাক 84 লক্ষ জুৰি যিবিলাক পাপ আছে, এই পাপ বিলাক নষ্ট কৰিব লাগিলে এটাই উপায়, তুমি কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা। হেৰা পুলিবা ও পূৰ্ব কিনো
পহিলা মুনি ইটো কথা একো পুৰুষতো নাতো শুনি শুনা সাৱধানে আৰু নিপতি উত্তৰ ইটো মহাভাগৱত আশ্ৰম হৰ ৰাম ও হৰি ৰাম 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 কৃষ্ণ। প্ৰভুসকল, এতিয়া আমাৰ চেকটো ধৰিব পৰা নাই, আমি এইখিনিতে এৰিব লাগিব। শেষৰখিনি কৈ আছো। মুনি বা অপূৰ্ব কিন্তু কহিলা মুনি, হে ৰাজন, তুমি হয়তো মোক সুধিব পাৰা কিন্তু অপূৰ্ব মহিমাৰ কথা ক'লা হে মুনিবৰ। ইটো কথা একো পুৰুষতো নতো শুনি, এইটো কথাটো মই আগৰ পৰা শুনা নাই। তুমি যেনেকি ব্ৰহ্মময় দেখাৰ কথা কৈছা, এই কথাটোতো মই আগৰ পৰা শুনা নাই। এই বুলি হয়তো তুমি ক'ব পাৰা হে ৰাজন। শুনা সাৱধানে নিপতি উত্তৰ, ইয়াৰ উত্তৰ শুনা হে ৰাজন। ইয়াৰ উত্তৰবিলাক আমাৰ ব্ৰহ্মবাদজনাই ক'ব। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, এই মহাভাগৱত শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ। ও বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ, ইয়াৰ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগতৰ উদ্ধাৰ। গতিকে হৰিনামে কেৱল জগত উদ্ধাৰ কৰি আছে। এই হ'ল বৈকুণ্ঠৰ কল্পতৰু। এই ভাগৱতৰ ওচৰত আহি যদি যি ইচ্ছা কৰে, যি বাঞ্ছা কৰে, শুদ্ধ মনে বাঞ্ছা কৰিলে প্ৰভু ভগৱন্তই কৃপা কৰিব। প্ৰভু ভগৱন্তৰ কৃপাৰে এই মূৰ কাটি বাকী মাজবাট গাঁওবাসী ৰাইজৰ সমস্তৰে মংগল হওক, প্ৰভু ভগৱন্তই কৃপা কৰক। এইটো সকলোৰে শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো, প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতো প্ৰাৰ্থনা জনাইছো। আমাৰো এইখিনি ব্যাখ্যা কৰোঁতে অনেক ভালকৈ হ'ব পাৰে। আমি কোনো ব্যাখ্যাকাৰ নহয় প্ৰভুসকল, আমি কোনোবা ভকতে মাতিলে যাওঁ, কৈ ভাল পাওঁ, শুনিব মাতিলেও শুনি ভাল পাওঁ, এইখিনি আমাৰ। গতিকে আপোনালোকৰ মাজত আহি হোৱাই নহয়, জনাই নজনাই যেনেকি ব্যাখ্যা কৰা গ'ল, পাঠ কৰা গ'ল, এইখিনি অনেক ভালকৈ ৰৈ যাব পাৰে। মহন্তৰ ক্ষমাসে ভূষণ, আপোনালোকে ক্ষমা কৰিলে এইটোৱে হ'ব আমাৰ জীৱনৰ কাৰণে পৰম অলংকাৰ। গতিকে সেইকাৰণে সেই প্ৰভুসকল আপোনালোকে কৃপা কৰিব, আগলৈও যাতে আমি এনেদৰে কৃষ্ণ কথা কৈ যাব পাৰো। আৰু আপোনালোকৰ প্ৰতিকৰ ভাল হওক। আৰু যিসকল উদ্যোক্তা আছে ইয়াতে, এই উদ্যোক্তাসকলক ধন্যবাদ জনাইছো। লগতে এই চেগতে আমাৰ অনিল তাঁতী বাপজনাক ধন্যবাদ জনাইছো। অনিল